Hi guys, আজি মই নতুন ভিডিও এটা লৈ আহিলো। চাওকচোন guys, আমাৰ ঘৰৰ হালাতটো কি হয়। আজি ইমান জোৰকে বতাহ, বৰষুণ, বৰফ পৰিলে। প্ৰথমে মই বহুত ভয় খাইছিলো, কিন্তু বৰফবোৰ দেখি ভালো লাগিলে। চাওকচোন আমাৰ ঘৰটো কেনেকৈ পানী পৰিছে। দেখিছে গাইস, ইমান বৰফ জমা হৈ গ'ল। চাওকচোন গাইস, কাৰেণ্টটো নাই। ৰাতিটো যেনেদৰে আন্ধাৰত পাৰ কৰিলো। ৰাতিপুৱা শুই উঠি মানে কি অৱস্থা দেখিলো। দেখিছে ঘৰবোৰ কেনেকৈ ভাঙি গ'ল। টিং মৰি মানে ক'ত পৰি গ'ল। বৰফবোৰো এতিয়া গলা নাই। দেখিছে কলগছবোৰ কেনেকুৱা হৈ গ'ল। দেখিছে চৰাইবোৰ মৰি কেনেকৈ তলত পৰি আছে। তামোল গছবোৰো ভাঙি ঘৰতে পৰি কি অৱস্থা হৈ গ'ল। এফালৰ পৰা গছবোৰ কাটিবলৈ চাফা কৰিছে। এফালে মই তামোলবোৰ বুটলি মাক সহায় কৰি দিছো। গছৰ ডাল এটা পৰি আছিলে, ৰাস্তাতে মই অলপ টানি মানে চাইড কৰি ললো। দেখিছে আমাৰ ওচৰৰ ঘৰটোৰ কি হালত হৈ গ'ল। চাওকচোন আমাৰ লাও চাংখন কেনেকৈ ভাঙি গ'ল। ইমান লাও আছিলে, বৰষুণে চব নষ্ট কৰি দিলে। মই কাটিব নাজানো, হ'লেও কটাৰীখন আনি মানে মই লাও ডালটো কাটিবলৈ চেষ্টা কৰিছো।
এফালে আমাৰ ডাইনিং ৰুমৰ কি হালত হৈছে দেখিছে আপুনি আমি গোটেইখিনি মিলি মানে চাফা কৰিম এতিয়া বাই বাই আহি আছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম